সাবস্ক্রাইব কৰক টিকে মাইণ্ড চেনেলক আৰু বেল বটন দবাওক যাতে ভিডিঅ' নটিফিকেশ্যন সকলোতকৈ আগত পায়। বন্ধু-বান্ধৱীসকল আপোনালোকে আপোনালোকৰ মোবাইলত কেইটামান এপছ কেতিয়াও ইনষ্টল কৰি নাৰাখিব। যদিহে আপুনি এইকেইটা এপ আপুনি মোবাইলত ইনষ্টল কৰি ৰাখিছে তেনেহ'লে আপুনি কোনোবা দিনা গম নোপোৱাকৈয়ে আপোনাৰ বেংকৰ সম্পূৰ্ণ পইচা কাটি লৈ যাব বিভিন্ন ধৰণৰ হেকাৰে। বন্ধু-বান্ধৱীসকল এইটো জাননী জাৰি কৰিছে RBI তৰফৰ পৰা। গতিকে কি কেইটানো এপছ মই আজি ইয়াৰ বিষয়তে ক'ম। গতিকে বন্ধু-বান্ধৱীসকল মই শ্ৰীপাঞ্জে গৈ আপোনালোকে চাই আছে টিকে মাইণ্ড। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। বন্ধু-বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ভিডিঅ'টোত কৰি দিয়ক এটা ডাঙৰকৈ লাইক, কিয়নো এটা আপোনালোকৰ লাইকৰ ফলত বহুতো উৎসাহ পাওঁ পুনৰ ভিডিঅ' বনাবৰ বাবে। বন্ধু-বান্ধৱীসকল প্ৰথমটো এপছ হৈছে এনিডেক্স নামৰ এটা এপছ। হয়তো আপোনালোকে এতিয়ালৈকে বহুতে নামটো শুনা নাই আৰু যিসকলে শুনিছে তেওঁলোকে জানে যে এনিডেক্স নো কি। এনিডেক্স হৈছে এনে এটা এপছ যিটোৰ জৰিয়তে আপুনি অন্য এজন ব্যক্তিৰ মোবাইলত কি চলি আছে বা তেওঁৰ মোবাইলটো আপুনি সম্পূৰ্ণৰূপে কণ্ট্ৰল কৰি ল'ব পাৰে। গতিকে এই এপছটো যদি আপোনাৰ মোবাইলত ইনষ্টল কৰি ৰাখে তেন্তে অন্য এজনে আপোনাৰ মোবাইলটো কণ্ট্ৰল কৰি আপোনাৰ বেংকৰ তথা আপোনাৰ সম্পূৰ্ণ পাৰ্চনেল ডিটেইলছ লিক কৰি লৈ যায়। বন্ধুসকল নেক্সট যিটো নেকি এপছ হৈছে সেইটো আমাৰ পেটিএম। আপোনালোকে হয়তো সকলোৱে ইউজ কৰে পেটিএমটো। পেটিএমটো এটা ট্ৰাষ্টেড এপছ যদিও তাত বহুতো ফ্ৰড হৈ থাকে দৈনন্দিন সময়ত। গতিকে আপোনালোকে কেতিয়াও আপোনালোকৰ মোবাইলত পৰাপক্ষত পেটিএমত আপোনালোকৰ বেংকৰ যিমানবোৰ ডিটেইলছ থাকে পৰাপক্ষত আপোনালোকে লিংক কৰি নাৰাখিব, কিয়নো পেটিএমৰ ফলত বহুতো লুণ্ঠন হৈছে বুলি গম পোৱা গৈছে 2018 আৰু 2019 বৰ্ষত। বন্ধু-বান্ধৱীসকল নেক্সটটো হৈছে যে আপোনালোকে আপোনালোকৰ মোবাইলত কোনো ধৰণৰ থাৰ্ড পাৰ্টি এপ ইনষ্টল কৰি নাৰাখিব। অৰ্থাৎ আপোনালোকে যিবোৰ নেকি এপছ পায় প্লে ষ্ট'ৰত তাৰ বিপৰীতে কিছুমান এপছ আমি সেয়া ধৰি লওক UC ব্ৰাউজাৰে হওক বা অন্যান্য কিছুমান এপছ থাকে তাৰ পৰা ডাউনলোড কৰোঁ। গতিকে তেনেবোৰ এপছ আপোনালোকে পৰাপক্ষত আপোনালোকৰ মোবাইলত ডাউনলোড কৰি নাৰাখিব, কিয়নো 2017 আৰু 2018 বৰ্ষৰ RBI গণনা মতে আটাইতকৈ বেছি লুণ্ঠন হৈছে সেয়া হেকিঙৰ ক্ষেত্ৰত আমাৰ বেংকত আমাৰ ভাৰতবৰ্ষখন হৈছে 3 নম্বৰ স্থানত। গতিকে বন্ধু-বান্ধৱীসকল আপোনালোকে এনেবোৰ কামৰ পৰা আঁতৰি থাকক আৰু আপোনালোকৰ বেংকৰ পইচাসমূহ সুৰক্ষিত কৰি ৰাখক। গতিকে বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টো ফেচ কেম নহ'ল, কিয়নো আজি কিছু প্ৰব্লেম হ'ল। গতিকে আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যিসকল লোকে মোৰ পৰিয়ালক কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।